নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃহৎ ঘোষণা। নিৰ্বাচনী অধিৱেশনৰ পূৰ্বেই দেশত বলবৎ হ'ব কা আৰু কা বলবৎকৰণত কোনেও বাধা দিব নোৱাৰে, এই হুংকাৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি নিশ্চিতভাৱে বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা। এই কথা পুনৰ স্পষ্ট কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এটা সংবাদ প্ৰতিষ্ঠানৰ কনক্লেভত অংশ লৈ কাক লৈ এনেদৰে ধীৰস্থিতি গ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। গৃহমন্ত্ৰী অমিত শ্বাহে ধীৰ কণ্ঠে কয় যে কা দেশৰ এখন আইন, গতিকে ইয়াক বলবৎ হোৱাত কোনেও বাধা দিব নোৱাৰে। নিৰ্বাচনী অধিসূচনাৰ পূৰ্বেই দেশত বলবৎ কৰা হ'ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক। এই স্পষ্ট ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা বৰ্ষৰ 31 মাৰ্চলৈকে প্ৰতিটো চিলিণ্ডাৰত 300 টকাৰ ৰাজসাহায্য লাভ কৰিব। অৰ্থাৎ এবাৰ ৰিফিলিং কৰিলে 300 টকা ছাবচিডি পাব বেংক একাউণ্টত। আজিৰ দিনটোত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় কেবিনেটে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প গৰুখুটি প্ৰকল্পত ভয়ংকৰ কেলেংকাৰী। গৰুখুটিৰ পৰা 154জনী গীৰ গাই অন্তৰ্ধান। 7জন জনপ্ৰতিনিধিয়ে নিলে গৰুখুটিৰ 90জনী গীৰ গাই। গৰুখুটি প্ৰকল্পৰ কেলেংকাৰী উদঙালে খোদ চৰকাৰী তথ্যই। গৰুখুটি প্ৰকল্পৰ কেলেংকাৰী উদঙালে এইবাৰ চৰকাৰী তথ্যই। একাংশ বিষয়া কৰ্মচাৰীৰ বাবে ক্ষীৰতী গাইলৈ পৰিণত হৈছে গৰুখুটি প্ৰকল্প। চৰকাৰী তথ্য অনুসৰি প্ৰকল্পৰ পৰা 154জনী গীৰ গাই অন্তৰ্ধান হৈছে। প্ৰকল্পলৈ অনা হৈছিল 300 গীৰ গাই আৰু ইয়াৰে 90জনী গীৰ গাই 7জন জনপ্ৰতিনিধিয়ে নিজৰ ফাৰ্মলৈ লৈ যোৱাৰ তথ্য ফাদিল হৈছে আৰু মৃত্যু হৈছে 56টাকৈ গীৰ গাইৰ। বাকী থকা 154 গীৰ গাই এপাৰ্টক ঘূৰাই দিয়া বুলি তথ্যত প্ৰকাশ পাইছে। কিন্তু গৰুখুটি প্ৰকল্পৰ পৰা কোনো গীৰ গাই পোৱা নাই বুলি প্ৰকাশ কৰিছে এপাৰ্টে। আৰু এই ক্ষেত্ৰত নিৰপেক্ষ তদন্ত বিচাৰিলে RTI কৰ্মী দিলীপ নাথে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি চৰকাৰী চাকৰিয়াল আৰু পেঞ্চনাৰ সকলোলৈ ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে পুনৰ বৃদ্ধি কৰিলে 4% DA অৰ্থাৎ মৰগীয়া বানচ। 1 জানুৱাৰী 2024 পৰা কৰ্মচাৰীসকলে লাভ কৰিব এই সুবিধা। দেশৰ কোটি কোটি চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ উপহাৰ। পুনৰ 4% বৃদ্ধি কৰিলে মৰগীয়া বানচ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকল ইয়াৰ ফলত উপকৃত হ'ব। 1 জানুৱাৰী 2024 পৰা কৰ্মচাৰীসকলে লাভ কৰিব এই সুবিধা। মোদী চৰকাৰে কেবিনেটত ল'লে এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ আৰম্ভ হ'ল কা বিৰোধী আন্দোলন। কাৰ বিৰুদ্ধে এইবাৰ ৰাজ্যৰ 30টাকৈ সংগঠনৰ বাইক ৰেলী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু DGP GP সিঙে বন্ধ কৰিব নোৱাৰে কা বিৰোধী প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলৰ মন্তব্য, তেজ দিম কিন্তু কেতিয়াও কা আমি মানি নলওঁ। পুনৰ ৰাজ্যত আৰম্ভ হ'ল কা বিৰোধী প্ৰতিবাদ। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল প্ৰতিবাদকাৰী। হিমন্ত বিশ্ব শৰ্মা আৰু GP সিঙে বন্ধ কৰিব নোৱাৰে কা বিৰোধী প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলৰ মন্তব্য, তেজ দিম কিন্তু কেতিয়াও কা আমি মানি নলওঁ। গুৱাহাটী, চিৰাং, তামুলপুৰ, সোণাৰী, ধেমাজি, বঙাইগাঁও, বোকাখাতত কাৰ বিৰুদ্ধে বাইক ৰেলী। আছুসহ ৰাজ্যৰ 30টাকৈ সংগঠনৰ আহ্বানত এই বাইক ৰেলী শতাধিক লোকৰ। প্ৰধানমন্ত্ৰী হুঁচিয়াৰ, মুখ্যমন্ত্ৰী হুঁচিয়াৰ, কা আমি নামানো শ্লোগানেৰে উত্তাল পৰিৱেশ। পৰৱৰ্তী খবৰ, ৰাজ্যত আৰম্ভ হ'ল বিনামূলীয়া বিদ্যুতৰ বাবে পঞ্জীয়ন। যদি আপোনাক বিনামূলীয়া বিদ্যুৎ লাগে তেন্তে আজি এটা নম্বৰ ছেভ কৰি লওক।
এই সন্দৰ্ভত APDCL-এ জাৰি কৰিছে এটা বিশেষ নম্বৰ। বিনামূলীয়াকৈ বিজুলী লাভৰ বাবে ফোন কৰক এটা বিশেষ নম্বৰত। যোগ্য ব্যক্তিয়ে লাভ কৰিব বিনামূলীয়া বিজুলী। এই সন্দৰ্ভত APDCL-এ প্ৰকাশ কৰিছে জাননী। বিজুলী সেৱাৰ লগতে কৰিব পাৰিব উপাৰ্জন। আৰু ইতিমধ্যে আৰম্ভ হৈ গৈছে এই আঁচনিৰ পঞ্জীয়ন প্ৰক্ৰিয়া। প্ৰতি ঘৰ পৰিয়ালক চৰকাৰে বিনামূলীয়াকৈ দিব বিদ্যুৎ। 3 কিলোৱাটৰ চলাৰ লগালে চৰকাৰে দিব 78,000 টকাৰ ৰাজসাহায্য। 1 কিলোৱাটৰ লগালে 30,000 টকাৰ ৰাজসাহায্য দিব চৰকাৰে। আৰু 2 কিলোৱাটৰ চলাৰ লগালে 60,000 টকাৰ ৰাজসাহায্য দিব চৰকাৰে। এই আঁচনিৰ লাভ উঠাবলৈ শীঘ্ৰেই কৰক আবেদন। সোলাৰ পেনেল লগাবৰ বাবে কেনেদৰে আবেদন কৰিব চাওঁ আহক। আপোনালোকে প্ৰথমতে ভিজিট কৰিব লাগিব APDCL-ৰ ৱেবছাইট। আপোনালোকে গুগল ক্ৰম বা কম্পিউটাৰত সাৰ্চ কৰক https://www.apdcl.org। ইয়াৰ পিছত PM সূৰ্য ঘৰৰ বাবে বিক্ৰেতাৰ পঞ্জীয়নত ক্লিক কৰক। তাৰ পিছত এখন প্ৰপত্ৰ খোল খাব আৰু প্ৰপত্ৰত নাম, ঠিকনা, মোবাইল নম্বৰ, ইমেইল, পান কাৰ্ডৰ নম্বৰ অথবা GST IN নম্বৰ প্ৰদান কৰক আৰু যাৱতীয় সকলো নথিপত্ৰ দাখিল কৰি আবেদন কৰক। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জানিবলৈ বা কিবা সহায় লাগিলে আপোনালোকে APDCL-ৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ নম্বৰ 1912 অথবা 7575999666-ত যোগাযোগ কৰক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত এইবাৰ জৰা ফুকা বন্ধ কৰিলে বদৰুদ্দিন আজমলে। নিৰ্বাচনলৈকে জৰা ফুকা নকৰে বদৰুদ্দিন আজমলে। গ্ৰেপ্তাৰলৈ ভয় মৌলানা বদৰুদ্দিন আজমলৰ। আজিৰ দিনটোত এই কথা প্ৰকাশ কৰি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। গ্ৰেপ্তাৰলৈ ভয় মৌলানা বদৰুদ্দিন আজমলৰ। এতিয়াৰ পৰা আৰু জৰা ফুকা নকৰাৰ সিদ্ধান্ত ল'লে বদৰুদ্দিন আজমলে। হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত বন্ধ হ'ল আজমলৰ জৰা ফুকা। নিৰ্বাচনলৈকে জৰা ফুকা নকৰে বদৰুদ্দিন আজমলে। জৰা ফুকা কৰিলে মুখ্যমন্ত্ৰীয়ে নিক্ষেপ কৰিব পাৰে জেললৈ। সাংসদ বদৰুদ্দিন আজমলে আজি নিজেই ক'লে এই কথা। হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰৰ পাছতেই নৰম হৈছে আজমলৰ সুৰ। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা। বহাগ বিহুৰ পূৰ্বে অসমত ভোটগ্ৰহণৰ সম্ভাৱনা আৰু লোকসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ পৰ্যালোচনা বৈঠক। বহাগ বিহুৰ পূৰ্বে অসমত ভোটগ্ৰহণৰ সম্ভাৱনা। এই সন্দৰ্ভত গুৱাহাটীত উপস্থিত নিৰ্বাচন আয়োগৰ দল। লোকসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত। হোটেল ৰেডিচন ব্লুত নিৰ্বাচন আয়োগৰ দল। মুখ্য সচিব আৰু DGPৰ সৈতে বৈঠক নিৰ্বাচন আয়োগৰ। আৰু নিৰ্বাচন আয়োগৰ বৈঠক জিলা আয়ুক্ত আৰু SP ৰ সৈতেও। বিহুৰ পূৰ্বে ভোটগ্ৰহণ বিচাৰে ৰাজ্য চৰকাৰে। আৰু ইতিপূৰ্বে এই কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাৰ্চৰ দ্বিতীয় সপ্তাহৰ শেষত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে এইবাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনে। বিধায়ক আশ্ৰাফুল হুছেইনে কয় যে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ জৰিয়তে বাংলাদেশীক সংস্থাপিত কৰিব বিচাৰিছে বিজেপিয়ে। কাৰ জৰিয়তে বাংলাদেশীক সংস্থাপিত কৰিব বিচাৰিছে বিজেপিয়ে। এইবাৰ এইদৰে গৰজি উঠিল AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইন। বাংলাদেশীৰ দালালৰ দৰে কাম কৰিছে বিজেপিয়ে। 1971 চনৰ পাছত অহা প্ৰতিজন বাংলাদেশী বাহিৰ হ'ব লাগে দেশৰ পৰা। হিন্দুৱেই হওক বা মুছলমানেই হওক, বাংলাদেশীয়েই। বিজেপিক বাংলাদেশীৰ দল আখ্যা AIUDFৰ বিধায়কগৰাকীৰ। জাতি মাটিৰ কথা কৈ বাংলাদেশী আনিব বিচাৰিছে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনে। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিছে বিজেপি দল। জুবিন গাৰ্গৰ এটা মন্তব্যই শলঠেকত পেলাইছে বিজেপি দলৰ লগতে সকলো কাৰ্যকৰ্তাক। 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দল, প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ বিৰুদ্ধে সৰব হৈ পৰিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মই ঘেণ্টাও খাতিৰ নকৰোঁ, এই মন্তব্য জুবিন গাৰ্গৰ। জুবিন গাৰ্গে লগতে কয় যে প্ৰধানমন্ত্ৰী হৈও ভালদৰে ইংৰাজী ক'ব নাজানে নৰেন্দ্ৰ মোদীয়ে। প্ৰথমে ইংৰাজী ভালকৈ শিকি লওক নৰেন্দ্ৰ মোদীয়ে। এই আহ্বান যুৱ প্ৰজন্মৰ হাতত জুবিন গাৰ্গৰ। নৰেন্দ্ৰ মোদীয়ে দেশত ভাল কাম কৰি থকা নাই। নৰেন্দ্ৰ মোদীয়ে ভাইৰ বেহনো বুলি কৈ থাকিলেই নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণতন্ত্ৰ শেষ কৰি পেলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তোলা ধুনা জুবিন গাৰ্গৰ। আৰু কা বলবৎ কৰিলে অসমৰ ৰাইজে কোনেও বিজেপিক ভোট নিদিব। ৰাজ্যবাসীক এই আহ্বান জুবিন গাৰ্গৰ। বিজেপিক ভোট নিদিবলৈ এইবাৰ মুকলি আহ্বান যুৱ প্ৰজন্মৰ হাতত জুবিন গাৰ্গৰ। জুবিন গাৰ্গে কয় মোৰ চিধা কথা নৌকা। মই থকালৈকে অসমত কা বলবৎ হ'ব নোৱাৰে। মই জুবিন গাৰ্গ, মোক মাৰিবলৈ কাৰো হিম্মত নাই। মই কাৰো চাকৰ নহয়। হিমন্ত বিশ্ব শৰ্মা, GP সিং কাকোকে মই ঘেণ্টাও খাতিৰ নকৰোঁ, এই মন্তব্য জুবিন গাৰ্গৰ। জুবিন গাৰ্গে লগতে কয় অসমত কা বলবৎ হ'বলৈ নিদিওঁ। কা আনিলে কোনেও বিজেপিক ভোট নিদিব। 5টা ল'ৰা শ্বহীদ হ'ল আৰু কাকো মৰিবলৈ নিদিওঁ, এয়া মোৰ চিধা কথা। যুৱ প্ৰজন্মৰ হাতত জুবিন গাৰ্গৰ এই হুংকাৰ এতিয়া কঁপাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক। কা আৰু প্ৰধানমন্ত্ৰী মোদীক লৈ এক সংগীত অনুষ্ঠানৰ মাজতে এইদৰে সৰব হৈ পৰিল জুবিন গাৰ্গ।